নমস্কাৰ শিক্ষাগুৰুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। গুণ উৎসৱ 2025ৰ দ্বিতীয় পৰ্যায় আৰম্ভ হোৱাৰ ঠিক আগে আন এক ট্ৰেন্সফাৰৰ অৰ্ডাৰ প্ৰকাশ পাইছে। আজি ভিডিঅ'টোত মই তাৰ বিষয়ে জনাম। আপোনালোকে কাইণ্ডলি ভিডিঅ'টো শেষলৈকে চাব আৰু যদি আদেশটি আপোনালোকে স্ক্ৰীনশ্বট ল'ব খুজিলে ল'ব পাৰে আৰু নহ'লে হোৱাটছআপ কৰিব, মই নিশ্চয় আপোনালোকক দিবলৈ চেষ্টা কৰিম। আৰু ইয়াতে লিখিছে যে Regulation of Posting and Transfer Assam Elementary and Secondary School Teachers Rules 2022 মতে আৰু ডেপুটি কমিশনাৰ ডিষ্ট্ৰিক্ট কমিশনাৰ এপ্ৰুভেল মতে এই লিষ্টটি বাহিৰ কৰা হৈছে। আৰু এই লিষ্টটিত যিসকল শিক্ষকক উল্লেখ কৰিছে, নাম উল্লেখ কৰিছে, তেওঁলোকক জিৰ' টিচাৰ আৰু ছিংগল টিচাৰ স্কুললৈ ইমিডিয়েট এফেক্ট হোৱাকৈ ট্ৰেন্সফাৰ কৰা হৈছে। আৰু ইয়াতে আপোনালোকে লিষ্টটো দেখা পাই আছে স্ক্ৰীনত। প্ৰথমতে মই 13 জনৰ নাম দেখাব বিচাৰিছোঁ। তেওঁলোকে কোনখন স্কুলত কাম কৰি আছে সেইটোও আছে, আৰু তেওঁলোকক কোনখন বিদ্যালয়লৈ ট্ৰেন্সফাৰ কৰা হৈছে সেই বিদ্যালয়ৰ নাম আৰু ডাইচ কোড ইয়াত উল্লেখ কৰি থোৱা আছে। আৰু তাৰপিছত 13 জনৰ পিছত মই আকৌ আপোনালোকক দেখাব বিচাৰিছোঁ 28 জনলৈকে, আৰু তাৰপাছত মই আপোনালোকক 28 জনৰ পৰা দেখাব বিচাৰিছোঁ 38 জনলৈকে, আৰু তাৰপাছত মই আপোনালোকক স্ক্ৰীনত দেখাব বিচাৰিছোঁ 39 নম্বৰৰ পৰা 48 নম্বৰলৈ থকা শিক্ষকসকলৰ নাম, তেওঁলোকে কোনখন বিদ্যালয়ত কৰ্মৰত হৈ আছে তাৰ নাম আৰু ডাইচ কোড, আৰু তেওঁলোকে কোনখন বিদ্যালয়লৈ বদলি হৈছে তাৰ নাম আৰু ডাইচ কোড। আৰু লগতে জনাব বিচাৰিছোঁ এই নিৰ্দেশনাটি ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ গোৱালপাৰা তেখেতৰ ছিগনেচাৰত হৈছে, আৰু ডিষ্ট্ৰিক্ট কমিশনাৰ গোৱালপাৰাৰ এপ্ৰুভেল মতে এই বদলীকৰণ কৰা হৈছে। আৰু জিৰ' টিচাৰ আৰু ছিংগল টিচাৰ বিদ্যালয়লৈ তেওঁলোকক বদলি কৰা হৈছে, আৰু 7টা কৰ্মৰ দিনৰ ভিতৰত 7 ৱৰ্কিং ডেজৰ ভিতৰত তেওঁলোকে নতুন বিদ্যালয়ত জইন কৰিব লাগিব য'ত তেওঁলোকক বদলি কৰা হৈছে। আপোনালোকে যদি এই তালিকাখন এতিয়ালৈকে পোৱা নাই, আপোনালোকে মোক কাইণ্ডলি হোৱাটছআপ কৰিব, মই নিশ্চয় আপোনালোকক তালিকাখন দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।